নমস্কাৰ ওম শান্তি ভাৰতৰ ভৌগোলিক ৰূপ সলনি হ'ব গৈ আছে ভাৰতৰ ভৌগোলিক ৰূপ কেনেকুৱা হ'ব আৰু সমগ্ৰ ভাৰতৰ লগতে গোটেই বিশ্বৰ ভৌগোলিক পৰিৱৰ্তন হ'বলৈ গৈছে আৰু এয়া এক বিৰাট পৰিৱৰ্তনৰ দিশত গৈ আছে হেয়া কেনেকুৱা হ'ব ভক্তি মাৰ্গত এখন ছবি দেখুৱায় শ্ৰীকৃষ্ণই এখিলা ডাঙৰ পিপল পাতত বা যাক নেকি কয় আহঁত পাত সেই আহঁত পাতত উটি অহা দেখায় আঙুলি চুপি চুপি শ্ৰীকৃষ্ণই এখিলা পিপল পাতত উটি অহা দেখায় ইয়াৰ এক ডাঙৰ ৰহস্য সোমাই আছে শ্ৰীকৃষ্ণই যেতিয়া জন্ম হয় তেতিয়া বোলে বহুত চাৰিওফালে প্ৰকৃতিৰ প্ৰকোপ দেখাইছিল যেনেকৈ বিজুলী গাজনি বহুত ধুমুহাৰ হৈছিল আৰু চাৰিওফালে বানপানী হৈছিল এই সমস্ত ঘটনাখিনিৰ এটা আধ্যাত্মিক ৰহস্য সোমাই আছে আৰু বৰ্তমান সেয়াই হ'বলৈ গৈ আছে শ্ৰীকৃষ্ণই এই ভাৰত ভূমিত জন্মগ্ৰহণ হ'বলৈ গৈ আছে সেয়া এক ধ্ৰুৱ সত্য কথা কিন্তু তাৰ আগতে এই ভাৰতবৰ্ষত বহুত ডাঙৰ মহাপ্ৰলয় হ'ব শ্ৰীকৃষ্ণই যেতিয়া জন্ম হ'ব তাৰ আগেয়ে বিভিন্ন ধৰণৰ ভৌগোলিক পৰিৱৰ্তন হ'ব এই পৃথিৱীত যেনেকৈ বানপানী ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ আদি হ'ব আৰু সেয়া হ'বলৈ বৰ্তমান গৈ আছে কেনেকৈ হ'ব এই যে শ্ৰীকৃষ্ণই এখিলা পিপল পাতত উটি অহা দেখায় আঙুলি চুপি চুপি তাৰো এটা বিৰাট ৰহস্য সোমাই আছে বৰ্তমান যুগত যি প্ৰাকৃতিক পৰিৱৰ্তন ঘটিছে চৌদিশে বিভিন্ন ধৰণৰ একালে দেখা দিব লৈছে প্ৰকৃতিৰ যেন ভাৰসাম্য অটুট নহয় আজিকালি প্ৰকৃতিৰ ভাৰসাম্য ভাগি গৈছে সেয়েহে ক'ৰবাত অতিবৃষ্টি তো ক'ৰবাত অনাবৃষ্টি হ'বলৈ গৈছে আৰু হৈ আছে ক'ৰবাত খৰাং হৈছে ক'ৰবাত অধিক বানপানী হৈছে শস্যৰ ক্ষেত্ৰতে হ'লেও কীট পতংগই আক্ৰমণ কৰিছে শস্য উৎপাদন কম হ'ব লৈছে এইবিলাক কিয় হ'ব লৈছে আৰু যেতিয়া ধুমুহা আৰু গাজনি হয় তেতিয়া আগতকৈ বহুত অধিক আৰু ভয়ানকভাৱে ৰূপ লয় সেয়া আপোনালোক সকলোৱে অনুভৱী আগতে এনেকৈ শিল ধুমুহা বৰষুণ দিয়া নাছিল আজিকালি কিয় দিব লৈছে আৰু সেই অনুপাতে মানৱে যেনেকৈ শস্য উৎপাদন কৰিব চেষ্টা কৰিছে সেই অনুপাতে শস্যৰ উৎপাদনৰ ক্ষেত্ৰত বাধা আৰোপ হৈছে প্ৰকৃতিৰ যেন বহুত পৰিৱৰ্তন হ'ব লৈছে প্ৰকৃতিৰ ৰূপ এয়া আপোনালোক সকলোৱে অনুভৱী এয়া সকলোবিলাক প্ৰকৃতিৰ পৰিৱৰ্তনৰ ইংগিত দি আছে আৰু এদিন এনেকুৱা এক ৰূপ ল'বগৈ এই প্ৰকৃতিয়ে যিহেতু নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে নতুন যুগ সূচনা হোৱাৰ আগেয়ে প্ৰকৃতিয়ে বিৰাট পৰিৱৰ্তন কৰিব এই বিশ্ব এটা মহাদ্বীপত পৰিণত হ'বগৈ এতিয়া যিহেতু কেনেকৈ হ'ব এইটো আপোনালোকে জানে যে বৰ্তমানো আমাৰ এটা মূৰত আমেৰিকা পিনে বাৰ্মুডা ট্ৰেংগল আছে আৰু আন পিনে বিপৰীত দিশত জাপানৰ পিনেও জাপানৰ মহাসাগৰৰ তলিত ঠিক তেনেকুৱাই বাৰ্মুডা ট্ৰেংগলৰ দৰে এটা চুম্বকীয় আকৰ্ষণৰ মেগনেটিকৰ এক শক্তি আছে কিন্তু বাৰ্মুডা ট্ৰেংগল প্ৰশান্ত মহাসাগৰত যি আছে সেই বাৰ্মুডা ট্ৰেংগল আজি বিশ্বত ইতিহাসৰ পৰা যিমান ৰিচাৰ্চ চলি আছে সেই ৰিচাৰ্চ যিমান জনপ্ৰিয় যিমান ভাইৰেল সেই খবৰ বিশ্ববিখ্যাত সিমান কিন্তু জাপানৰ পিনে থকা বাৰ্মুডা ট্ৰেংগলৰ বিষয়ে সিমান বিশ্ববিখ্যাত নহয় কিন্তু হ'লেও সকলোৱে জানে
যে সেইপিনেও এটা ব্ৰাহ্মুডা ট্ৰেংগল আছে বুলি। আপোনালোকে কিছুমান ডিস্কভাৰী যি ডকুমেণ্টেৰী ভৌগোলিকৰ কিছুমান ডকুমেণ্টেৰী ভিডিঅ' আছে, সেই ভিডিঅ'বিলাক চালে আপোনালোকে দেখিব জানিব যে এই সৃষ্টিত দুটাকৈ ব্ৰাহ্মুডা ট্ৰেংগল আছে। আৰু এই ব্ৰাহ্মুডা ট্ৰেংগল আধ্যাত্মিকতাই কয় ব্ৰাহ্মুডা ট্ৰেংগল কি বস্তু। সৃষ্টিৰ আৰম্ভণিৰ ক্ষেত্ৰত এটুকুৰা চুম্বক এডাল স্কেলৰ দৰে আছিল বুলি কৈছে। আৰু সেই সৃষ্টিৰ গৰ্ভত এডাল স্কেলৰ দৰে মেগনেটিক আছিল। আৰু সেই মেগনেটিকডাল এটা সময়ত যুগৰ পৰিৱৰ্তন অনুসৰি দুটুকুৰা হৈ যায়। তাৰ এটা টুকুৰা ব্ৰাহ্মুডা ট্ৰেংগল পিনে গুচি যায়, আনটো টুকুৰা জাপান পিনে গুচি যায়। আৰু সেই ব্ৰাহ্মুডা ট্ৰেংগল যিটো প্ৰশান্ত মহাসাগৰৰ পিনে আছে, সেই টুকুৰাৰ লগত যিটো জাপানৰ পিনে আছে, সেই টুকুৰাই ইটুকুৰাই সিটুকুৰাক টানি আছে। অৰ্থাৎ যেনেকৈ দুটুকুৰা চুম্বক একেলগে আমি যদি ৰাখোঁ, ইটুকুৰা সিটুকুৰাক আকৰ্ষণ কৰে আৰু সংযোগ হ'বলৈ চেষ্টা কৰে বা জোৰা লাগেহি, প্লাছ হয় মানে। ঠিক তেনেকৈ এই সৃষ্টিত দুটুকুৰা মেগনেটিক আছে, যি আগতে সৃষ্টিৰ আৰম্ভণিৰ সময়ত এডাল স্কেলৰ সদৃশ আছিল। আৰু সেই স্কেল আকাৰৰ যি মেগনেটিক পাত দুটা ভাগত বিভক্ত হৈ যায়। আৰু সেয়া হয় দুৱাৰপৰ যুগৰ সময়ত। দুৱাৰপৰ যুগৰ সময়ত এই সৃষ্টিত এটা বহুত ডাঙৰ প্ৰলয় আহে, যিটো কাৰণে এই সৃষ্টিত এটা মহা পৰিৱৰ্তন হয়। তেতিয়া সেই মেগনেটিকৰ স্কেল দুটা ভাঁজ হৈ পৰে। এটুকুৰা যায়গৈ প্ৰশান্ত মহাসাগৰ পিনে, আন টুকুৰা যায়গৈ জাপানৰ পিনে। আৰু আপোনালোকক এটা কথা কওঁ, এই সৃষ্টি এটা সময়ত কেৱল মাত্ৰ এটা মহাদ্বীপ আছিল বুলি কৈছে। আৰু চাৰিওফালে পানী আছিল। এটা প্ৰকাণ্ড মহাদ্বীপ আছিল যেতিয়া সৃষ্টিৰ আৰম্ভণি আছিল। সেই সময়ত ক'বলৈ গ'লে এখন প্লেটৰ দৰে এই সৃষ্টিৰ মহাদ্বীপ হৈ আছিল, এটা মাজুলী দ্বীপৰ দৰে হৈ আছিল। আৰু চাৰিওপিনে সাগৰ আছিল, চাৰিওপিনে পানী আছিল। সময়ৰ সূত্ৰে যুগৰ পৰিৱৰ্তনৰ লগে লগে এটা মহাপ্ৰলয় আহে, যিটো প্ৰলয়ত সেই মেগনেটিক স্কেলপাত দুটুকুৰা হৈ যায়। এটা ভাঁজ সিপিনে যায়গৈ, এটা ভাঁজ ইপিনে যায়গৈ। আৰু বৰ্তমানো ইটো মূৰে আনটো মূৰক মেগনেটিকৰ যি স্কেল, সিহঁতে জোৰা লাগিবলৈ চেষ্টা কৰি আছে। আৰু এই সৃষ্টি বৰ্তমান ভৱিষ্যতে আৰু কিছু বছৰৰ পিছত এনেকুৱা এক ৰূপ ল'বগৈ যে পুনৰ আকৌ যি মহাদ্বীপ এটা আছিল, সেই মহাদ্বীপ দ্বিখণ্ডিত হৈ পৰিছিল। যেনেকৈ আমেৰিকা ভূখণ্ড আৱিষ্কাৰ হ'ল, অষ্ট্ৰেলিয়া তলৰ পিনে গুচি গ'ল, বা শ্ৰীলংকা ভাগ হৈ গ'ল, আফ্ৰিকা যেনেকৈ ভাগ হৈ গ'ল। এই গোটেই বিশ্বৰ যি ভৌগোলিক সীমা আছে, এই সমস্ত সীমা, এই সমস্ত মাটি গোটেই এটা ডাঙৰ দ্বীপত আকৌ ৰূপ ল'বগৈ বুলি কৈছে। আৰু এয়া কেনেকৈ সম্ভৱ হ'ব, যিহেতু দুয়ো টুকুৰা মেগনেটিকে ইটো মূৰে সিটো মূৰক টানি আছে, যোগ হ'বলৈ চেষ্টা কৰি আছে। আৰু আপোনালোকে যেতিয়া ইয়াৰ ভৌগোলিকৰ বিষয়ে অধিকভাৱে ৰিচাৰ্চ কৰিব, চাব, এছাম বিজ্ঞানীকে ধুনীয়াকৈ ইয়াৰ এটা নক্সা আঁকি দেখুৱাই দিয়ে যে কেনেকৈ গোটেই বিশ্বৰ যি ভূগোল আচলতে এটা দ্বীপ লেখীয়া আছিল বুলি। যেনেকৈ শ্ৰীলংকা ভাৰতৰে অংশ আছিল, আৰু অষ্ট্ৰেলিয়া সেয়া আফ্ৰিকা মহাদেশৰে এক অংশ আছিল। যিমান আমেৰিকা যেনেকৈ এই এছিয়া মহাদেশৰে এটা অংশ আছিল। কিন্তু যুগৰ পৰিৱৰ্তন অনুসৰি এইবিলাক এটা মহাপ্ৰলয় আহে। মহাপ্ৰলয় অহাৰ পিছত গোটেই পৃথিৱীৰ ভৌগোলিক পৰিৱৰ্তন হৈ যায়। আৰু বৰ্তমান যুগ যি আহিব লগা আছে, সেই যুগত আকৌ পুনৰ এই সমস্ত মহাদ্বীপবিলাক এক হ'বগৈ, এটা ডাঙৰ দ্বীপত পৰিণত হ'বগৈ। এক কথাত ক'বলৈ গ'লে এয়া এক হাস্যৰসৰ কথা লিখীয়া লাগে, কিন্তু এয়া সত্য আৰু হ'বলৈ গৈ আছে। যিহেতু গোটেই মহাদেশবিলাক এটা সময়ত এটা দ্বীপৰ আকাৰ ল'বগৈ। এতিয়া আহোঁ মূল কথালৈ। এই সৃষ্টিত যেতিয়া সত্যযুগ আছিল, সত্যযুগ থাকোঁতে
এই সৃষ্টি মাথো এখন প্লেটৰ সদৃশ আছিল। গোটেই এছিয়া মহাদেশখন এটা গোলাকাৰ দ্বীপ পৰ্যন্তত আছিল আৰু চাৰিওপিনে পানী আছিল। সেই গোলাকাৰ দ্বীপ সদৃশ এছিয়া মহাদেশখন তেতিয়া মাৰিয়ানা বুলি কৈছিল আৰু সেই গোলাকাৰ যি দ্বীপ, সেই দ্বীপ সত্য আৰু তেতা যুগলৈকে একেদৰে আছিল। দুৱাৰপৰ যুগৰ পৰা সেই দ্বীপটো ফাট মেলে আৰু আমাৰ এই ভাৰতখন কেন্দ্ৰবিন্দু আছিল। এই সৃষ্টিৰ কেন্দ্ৰবিন্দু আছিল ভাৰতখন। সমস্ত মহাদেশ ভাৰতৰ লগত লগ লাগি আছিল। সেয়েহে প্ৰকৃততে মহাভাৰত বুলি কৈছিল। অখণ্ড ভাৰত, বিশাল ভাৰত। ভাৰত বুলি প্ৰকৃততে এখনেই দেশ আছিল সেই সময়ত। সেই সমস্ত দ্বীপটোৰ নাম হৈছিল কেৱল মাত্ৰ ভাৰত আৰু সেই ভাৰত লাহে লাহে সলনি হ'ব ল'লে, ভৌগোলিক পৰিৱৰ্তন হ'ব ল'লে যুগৰ সূত্ৰে। আৰু সেই সময়ত আছিল সত্য। সেই সত্য যুগত দেৱী দেৱতাই ৰাজত্ব কৰিছিল আৰু সেই সময়ত এই ভাৰতৰ পানী বহুত মিঠা আছিল। চাৰিওফালৰ পানীখিনি গোটেই জড়িবুটিৰ দ্বাৰাই আছিল। সেই পানী গ্ৰহণ কৰিলে নিৰোগী হৈছিল, গোটেই জড়িবুটিৰ মিছ হৈ আছিল। আৰু আমি প্ৰথমে কৈছিলোঁ যে এখিলা পিপল পাতত শ্ৰীকৃষ্ণক জন্ম হোৱা দেখায় বুলি। প্ৰকৃততে ভাৰতৰ যি ভূখণ্ড আছিল, যি মহাদেশ আছিল, সেই মহাদেশ দেখিবলৈ এখিলা পিপল পাতৰ দৰে বা আহঁত পাতৰ দৰে ৰূপ আছিল। ভাৰতৰ প্ৰকৃত ৰূপটো তেনেকুৱা আছিল, হাইলাখ এখিলা পাতৰ দৰে আছিল। তাকেই কিন্তু ভক্তি মাৰ্গত কয় শ্ৰীকৃষ্ণই বোলে এখিলা পিপল পাতত উটি আহিছিল বুলি। কিন্তু সেয়া আচলতে ইয়াৰ ৰহস্যটো এয়েই যে ভাৰতৰ ৰূপটো প্ৰকৃততে দেখিবলৈ এখিলা পিপল পাতৰ দৰে বা আহঁত পাতৰ দৰে আছিল। কিন্তু দুৱাৰপৰ যুগত যি এটা মহাপ্ৰলয় হয়, সেই প্ৰলয়ে যি এক মহাদ্বীপ হৈ আছিল, সেই সময়ত অন্য কোনো দেশ মহাদেশ নাছিল। এটাই মাথো দ্বীপ আছিল। গোটেই এছিয়া ভূখণ্ড পিপল পাতৰ দৰে এটা মহাদ্বীপ আছিল। তেতিয়া কোনো ইৰাণ, ইৰাক, পাকিস্তান বা চাইনা, ৰাছিয়া এনেকৈ একো নাছিল। আৰু সেই সময়ত ৰাছিয়াত ইমান বৰফো হোৱা নাছিল। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত ইমান বৰফ হোৱা নাছিল। বৰ্তমান যিহেতু বৰফেৰে ঢাক খাই আছে, সেই বৰফে ঢাক খাই থকা স্থানবিলাকত সেউজীয়া গছ গছনি আছিল। ধুনীয়া এক প্ৰকৃতিৰ ৰূপ আছিল। যুগৰ সূত্ৰে সেইবিলাক সকলো সাল সলনি হৈ পৰে আৰু এই সমস্ত দ্বীপক মহাভাৰত অৰ্থাৎ বিশাল ভাৰত বুলি কৈছিল। কিন্তু সেয়া যুগৰ সূত্ৰে পৰিৱৰ্তন হৈ হৈ ভাৰতখন একেবাৰে এটা টুকুৰা হৈ পৰিলগৈ। এতিয়া ভাৰত বিভাজন হৈ হৈ এটা টুকুৰা হৈ পৰিলে। এইবিলাক কথা কেৱল মোৰ জ্ঞানেৰে কোৱা নহয়, এইবিলাক অধ্যয়ন কৰি পাইছোঁ। এইবিলাক যুক্তি সহকাৰে সত্যতাও আছে। সেই শ্ৰীকৃষ্ণ প্ৰকৃততে পিপল পাতত তেনেকৈ উটি অহা নাছিল। এই ভাৰতখনেই পিপল পাতৰ দৰে এটা ৰূপ আছিল, এটা মহাদ্বীপ আছিল। আৰু বৰ্তমান তেনেকুৱাই ৰূপ ল'বগৈ এই ভাৰতখন। এই এছিয়া মহাদেশ এনেকৈ পৰিৱৰ্তন হ'ব। তাৰ আগতে কি কি হ'ব? যি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বৰফ আছে, সেই বৰফবিলাক যি সূৰ্যৰ দিনক দিনে বাঢ়ি অহা তেজস্বী ৰশ্মি আৰু সূৰ্যৰ দিনক দিনে বৃদ্ধি পোৱাৰ যি তাপ, সেই তাপৰ ফলত এই এছিয়াৰ বৰফবিলাক সম্পূৰ্ণৰূপে গলিবলৈ ল'ব আৰু বৰ্তমান গলিবলৈ লৈ আছে। গলি গলি চাৰিওপিনে ইমানেই বৰষুণ হ'ব আৰু সাগৰৰ পানীৰ মাত্ৰা ইমানেই বৃদ্ধি পাব। বৃদ্ধি পোৱাৰ ফলত এই মহাদেশবিলাক প্ৰায় চুনামি হ'ব, প্ৰায় বৰষুণ আৰু বানপানী হ'ব আৰু সেই বৰফ সম্পূৰ্ণৰূপে শেষ হৈ যাব, যিহেতু এই সাগৰত পানীৰ পৰিমাণটো অধিককৈ বৃদ্ধি পাব। আমাৰ ভাৰততো চুনামি হ'ব। ভাৰত সম্পূৰ্ণ ডুব খাব, কিন্তু পুনৰ আকৌ ওলাইও আহিব ওপৰলৈ। আৰু সেই সময় হ'ব সৃষ্টিৰ অন্তিম সময়। কিন্তু এক কথাত ক'বলৈ গ'লে
এয়া ঘটনা এক নতুন যুগৰ সূচনাৰ বাবে হ'ব। তাৰ আগতে ভাৰতত জাতিগত সংঘৰ্ষৰ ফলত বিভিন্ন ধৰণৰ গৃহযুদ্ধ হ'ব আৰু চাৰিওপিনে মহামাৰী মহাপ্ৰলয় হ'ব। আৰু এইবিলাক ইমানবিলাক মানুহৰ ডেড বডি কোনে ধুৱাব? প্ৰকৃতিয়ে ধুৱাব। চুনামি কিয় হ'ব? চুনামি এইবাবেই হ'ব, গোটেই ভাৰতত তেজেৰে ৰাঙলী হৈ থকা যিবিলাক মৰা শৰ থাকিব, সেই শৰবিলাক প্ৰকৃতিয়ে ধুব, পৰিষ্কাৰ কৰিব। যিহেতু এয়া হৈছে কলিযুগ, আৰু কলিযুগ এনেকৈয়ে পৰিৱৰ্তন হ'ব। সৃষ্টি সত্যযুগ যি আৰম্ভ হ'ব, সত্যযুগৰ দেৱী দেৱতাসকলে এই বৰ্তমান ভাৰতৰ যি অপবিত্ৰ ভাৰত, এই অপবিত্ৰ ভাৰতত সিহঁতে খোজ নাৰাখে। যিহেতু দেৱী দেৱতাসকল সম্পূৰ্ণ পবিত্ৰ, সেই পবিত্ৰ দেৱী দেৱতাসকল এই অপবিত্ৰ ভাৰতত জন্ম তেনেকৈ নলয়। যেতিয়া যুগ পৰিৱৰ্তন হ'ব, তেতিয়াহে দেৱী দেৱতাসকল জন্ম ল'ব।